আসলতে ক'ব লাগিব যে এই যে ঘটনা ধুবুৰীৰ গোমাংস উদ্ধাৰ হোৱাৰ পিছত যি অহনীয় পৰিৱেশৰ সৃষ্টি হৈছে সেই পৰিস্থিতি আমি আৰম্ভণিৰ পৰা কৈ আছিলোঁ যে আসলতে ক'ব লাগিব যে পুলিচ প্ৰশাসনৰ আসলতে ক'ব লাগিব যে নিষ্ক্ৰিয়তাৰ বাবেই কিন্তু এই ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু তেওঁলোকে আসলতে ব্যৰ্থ হৈছে নিৰাপত্তা দিয়াৰ কাৰণে যাৰ কাৰণে কিন্তু এই ঘটনা সংঘটিত হৈছে আৰু এই যে আজি এই ধৰণৰ এটা ডাঙৰ এটা সিদ্ধান্ত লোৱা হ'ব বুলি আমি যেনেকুৱা ভাবিছিলোঁ যে যেহেতুকে পুৱাৰ ভাগত মুখ্যমন্ত্ৰীগৰাকী যেতিয়া ইয়াত ধুবুৰীত আহে আৰু তাৰপিছতে চাৰ্কিট হাউচত ধুবুৰী চাৰ্কিট হাউচত যি ধৰণৰ আলাপ আলোচনাৰ কথা আমাৰ কাণত আহে সেই সময়তে এটা ডাঙৰ সিদ্ধান্ত লোৱা বুলি আমি ভাবিছিলোঁ আৰু সেই ভবা অনুযায়ী কিন্তু ইতিমধ্যে আমি যি আমাৰ হাতত যি তথ্য আহি পৰিছে যে ধুবুৰীৰ আৰক্ষী অধীক্ষক নবীন সিঙক আচলতে ইয়াৰ পৰা ট্ৰান্সফাৰ কৰা হৈছে কিন্তু ক'লৈ দিয়া হৈছে কি হৈছে এতিয়ালৈকে কিন্তু বিতং তথ্য আমাৰ হাতত নাই আৰু এটা কথা যিহেতু আপোনালোকে উল্লেখ কৰিছে যে ইতিমধ্যে যোৱা সোমবাৰৰ পৰা মাফ কৰিব দেওবাৰৰ পৰা আচলতে সোমবাৰলৈকে যি ঘটনা ঘটিল তাৰপিছতে পৰা সেইটোৱে যি ঘটনাক্ৰম বিভিন্ন ধৰণৰ বিভিন্ন এলেকাত যি শিলগুটি দলিয়াদলি এই বিভিন্ন ঘটনা বজাৰত আক্ৰমণ এই সব লৈ পেলাই মুঠ এতিয়ালৈকে প্ৰায় 22জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষী আৰু ক'ব লাগিব যে যিহেতুকে মুখ্যমন্ত্ৰী আজি আহি নিৰ্দেশ দি কৈছে যে সন্ধিয়াৰ পিছত 6 বজাৰ পিছত যদি কোনো ধৰণৰ এই ধৰণৰ আৰু অপ্ৰীতিকৰ ঘটনা ঘটে বা শিলগুটি দলিয়াৰ ঘটনা ঘটে তেনেহ'লে কিন্তু শ্বুট এণ্ড চাইডৰ অৰ্ডাৰ দিয়া গৈছে কিন্তু এতিয়ালৈকে ক'ব লাগিব যে এতিয়ালৈকে কিন্তু এতিয়া প্ৰায় 9 বাজি গৈছে এতিয়া কিন্তু কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা খবৰ আমাৰ হাতত আহি পৰা নাই বা আমি শুনিবলৈ পঢ়িবলৈ অহা নাই যিবিলাক এই মুহূৰ্তত কিন্তু ধুবুৰী চহৰত গিজগিজাই আছে নিৰাপত্তাৰক্ষী বাহিনী ৰেপ নমোৱা হৈছে ৰেপৰ প্ৰায় 400গৰাকী ইয়াত যি জোৱান তেওঁলোকক আচলতে মোতায়েন কৰা হৈছে লগতে আছে 4 কোৰ কমাণ্ডো তেওঁলোকৰ আচলতে 72জনীয়া যি দল সেই দল তেওঁলোক সদায় প্ৰস্তুত হৈ আছে আৰু তাৰ উপৰিও 20 বেটেলিয়ন আৰু জিলা আৰক্ষীৰ কিন্তু বিশাল বাহিনী বিভিন্ন জেগাত টহল দি আছে এই যে ঘটনা এই আজি দুদিনৰ আগৰ পৰা আজি আমি দেখিছোঁ যে গিজগিজে আছে নিৰাপত্তাৰক্ষী সেই ঘটনা যদি আগৰ পৰা লোৱা হ'লেহেঁতেন তেনেহ'লে কিন্তু এই ধৰণৰ পৰিস্থিতি নহ'লাহেঁতেন আৰু যি হওক এই ধৰণৰ ঘটনা আপোনাক মই জনাব চেষ্টা কৰিছোঁ যে যিদিনাখন ঈদ আছিলে সেই ঈদৰ দিনাই কিন্তু ৰাতি ধুবুৰী জিলা গোলকগঞ্জৰ যি নালিয়া বেৰ ভাঙি আছে এই নালিয়াৰ এটা হৰি মন্দিৰত প্ৰথম কিন্তু এই ধৰণৰ নিষিদ্ধ মাংস পেলোৱা ঘটনাক লৈ কিন্তু যথেষ্ট উত্তেজনা সৃষ্টি হৈছিলে তো সেই ঘটনাৰ পিছত আচলতে আৰক্ষীয়ে কিয় এই নিৰাপত্তাটো এনেধৰণৰ ব্যৱস্থা কটকটীয়া ব্যৱস্থা কৰা নাছিলে আৰু তাতে কোনো ধৰণৰ ভলেণ্টিয়াৰো নিয়োগ কৰা নাছিলে যাৰ বাবে কিন্তু ক'ব লাগিব যে ঈদৰ পিছদিনাখন আচলতে দেওবাৰ এই ধুবুৰী চহৰৰ 3 নম্বৰ বালেশ্বৰৰ যে হনুমান মন্দিৰ আছে সেই হনুমান মন্দিৰৰ একদম মন্দিৰৰ দুৱাৰৰ সন্মুখতে কিন্তু নিষিদ্ধ মাংস উদ্ধাৰ হৈছিলে।